হেল্ল' ষ্টুডেণ্ট, মই আজি এটা কুৱেশ্যন বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল বিভিন্ন ধৰণৰ পাজক খোলাৰ অৱস্থান আৰু কাৰ্যৰ বৰ্ণনা কৰা। তো আমাৰ অৱস্থান আৰু কাৰ্যক চাই ভাজক কলা আমাৰ তিনি প্ৰকাৰৰ আছে। এটাটো হ'ল অগস্ত ভাজক কলা, নিৱেশিত পাজক কলা আৰু পাৰ্শ্বীয় পাজক কলা। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। বিভিন্ন প্ৰকাৰৰ ভাজক কলাৰ অৱস্থান আৰু কাৰ্যৰ বৰ্ণনা কৰা। উত্তৰ: ভাজক কলা তিনি প্ৰকাৰৰ। ইহঁতৰ অৱস্থান আৰু কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি। 1 নম্বৰ, অগস্ত ভাজক কলা। এই শিপাৰ আগ আৰু কাণ্ডৰ আগত থাকে। কাণ্ডৰ অগস্ত ভাজক কলা কাণ্ডৰ আগত থাকে আৰু ইয়াৰ সক্ৰিয় বিভাজনৰ ফলত কাণ্ডৰ দীঘল হয় আৰু নতুন পাত সৃষ্টি হয়। শিপাৰ অগস্ত ভাজক কলা শিপা দীঘল হোৱাত সহায় কৰে। নেক্সট নম্বৰ, নিৱেশিত ভাজক কলা। এই ঘাঁহৰ পাতৰ তলত থকা পুৰঠ কলাৰ মাজত থাকে। এই তৃণভোজী প্ৰাণীয়ে খোৱাৰ পিছত ঘাঁহ পুনৰ সৃষ্টি হোৱাত সহায় কৰে। 3 নম্বৰ, এইটো হ'ল আমাৰ পাৰ্শ্বীয় পাজক কলা। এই শিপা আৰু কাণ্ডৰ পুৰঠ কলাত দেখা যায়। ইয়াক গৌণ ভাজক কলা বুলি কোৱা হয়, কাৰণ এই উদ্ভিদৰ জীৱনৰ পিছৰ সময়ত দেখা দিয়ে। এই উদ্ভিদৰ দেহত গৌণ কলা যোগ কৰাত আৰু উদ্ভিদৰ গোটা ডাঙৰ কৰাত সহায় কৰে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।